হোজাই মৰ্গছ একাডেমীত আৰম্ভ এনুৱেল স্পৰ্টছ উইক ২৭ ডিচেম্বৰলৈকে চলিবলগীয়া এই স্পৰ্টছ উইক বা ক্ৰীড়া সপ্তাহৰ আজি এক সুন্দৰ পৰিৱেশত শুভাৰম্ভণি ঘটে। হোজাই ডিষ্ট্ৰিক্ট স্পৰ্টছ অফিচাৰ দীপৰাজ সোণোৱাল মুখ্য অতিথি হিচাপে উপস্থিত থকা কাৰ্যসূচীত হোজাইৰ প্ৰবীণ ক্ৰীড়া সংগঠক শ্ৰী কমল দত্ত, মৰ্গজুল মাআৰিফৰ সভাপতি মৌলানা পাৰভেজ আলম কাছিমি, মৰ্গজুল মাআৰিফৰ শিক্ষা বিভাগৰ প্ৰজেক্ট ডাইৰেক্টৰ ডক্টৰ ৰাজি আহমেদ কাছিমি, আজমল ফাউণ্ডেশ্যনৰ ক্ৰীড়া আৰু স্বাস্থ্য বিষয়া জীৱানন্দ সিনহা, মৰ্গজুল মাআৰিফৰ একাডেমিক এক্সিকিউটিভ অফিচাৰ পাৰভেজ আলম লস্কৰ আৰু অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। অতিথিসকলে সমবেতভাৱে স্পৰ্টছ উইকৰ মশাল প্ৰজ্বলিত কৰি ক্ৰীড়া সপ্তাহৰ শুভাৰম্ভণি কৰে। মৰ্গছ একাডেমীৰ ছাত্ৰসকল ৪টা হাউচত বিভক্ত। পুৱা সংঘটিত দৃষ্টিনন্দন মাৰ্চ পাষ্টত ৰেড হাউচে প্ৰথম স্থান অধিকাৰ কৰিবলৈ সক্ষম হয়। Okay. Junagina has all. काम को अंजाम देने के लिए फिट माइंड का होना जरूरी है और फिट माइंड के लिए जरूरी है कि फिजिकल फिटनेस भी हो। इसलिए हमारे तालीम का एक बड़ा हिस्सा, एक बड़ा पार्ट खेल भी है और खेल ही के जरिए से बच्चों में कॉन्फिडेंस, लीडरशिप और एक दूसरों के साथ मिल करके काम करने का हौसला और जज्बा पैदा होता है। इसलिए मरकज एकेडमी ने जो स्पोर्ट्स वीक मनाने का प्रोग्राम किया है, मैं सभी लोगों को दिल की गहराइयों से दोबारा मुबारकबाद पेश करता हूं। Yet really you touched our heart. Whatever you showed, that was excellent. We hope this sports day will bring discipline, positivity and a healthy environment in our campus.